ধুবুৰীৰ যোগমায়া ঘাটত তীব্ৰ যান-জঁট, অতিষ্ঠ স্থানীয় ৰাইজ। যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগমায়া ঘাটত ই-ৰিক্সা আৰু অটো ৰিক্সাৰ বাবে তীব্ৰ যান-জঁট সৃষ্টি হোৱাৰ অভিযোগ ৰাইজৰ। দক্ষিণ পাৰৰ পৰা দৈনিক হাজাৰ হাজাৰ যাত্ৰী লঞ্চেৰে অহা-যোৱা কৰা সময়ছোৱাত ৰাতিপুৱা 10টাৰ পৰা 12টা আৰু আবেলি 2টাৰ পৰা 3টালৈকে যোগমায়া ঘাটত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। এই যান-জঁট নিয়ন্ত্ৰণৰ বাবে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক কাটৰ আহ্বান জনোৱা পৰিলক্ষিত হয়। ধুবুৰীৰ পৰা সাহিল শেখৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। এসপি মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে দুজন পুলিচ ইয়াত বঢ়াই দি এই যান-জঁটৰ পৰা মানুহখিনিক মানে এইটো সময়টো বেছিভাগ 10টাৰ পৰা 10:30 আৰু আবেলি 2টাৰ পৰা 3টালৈকে যেতিয়া লঞ্চ যায় আৰু যেতিয়া লঞ্চ আহে সেই সময়ত এনেকুৱা অৱস্থাটো হয়। গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে ইয়াতে পুলিচৰ ব্যৱস্থা কৰি এই যান-জঁটৰ পৰা এতিয়া আগতে আছিল, এতিয়া এজন থাকে, এজনতো নোৱাৰে। ইয়াতে যিমান টোটো বা অটো আহে এজন পুলিচৰ দ্বাৰা সম্ভৱ নহয়। তেওঁ বেচৰা কি কৰিব, তেওঁ ডিউটি কৰি আছে সঁচা, কিন্তু তেওঁ অকলেতো এইটো চম্ভাল দিব নোৱাৰে না। সেইকাৰণে অনুৰোধ কৰিছোঁ ইয়াতে ট্ৰাফিক পুলিচৰ দৰকাৰ বা আৰু পুলিচ অলপ বঢ়াই দিলে ভাল বুলি মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। হয়, যান-জঁট নিয়ন্ত্ৰণ কৰিব। মোটামুটি এই টাইমটা 11টা 10:30টার ওইদিকে মানে পুরো জাম। এরকম একটা পুলিশ এখানে থাকে, জাম টাম মানে কোনো ছাড়াই নেই। মানুষের রাস্তাঘাটে হাইটা যাওয়া খুব জুলুম। দেখেন না কিরকম জুলুম আছে এই রাস্তাঘাট। এটা যোগমায়া ঘাট। হ্যাঁ, প্রতিদিন এরকম এই 10টার দিনে মোটামুটি 11টা 11:30 মতো এই টাইম এরকম মানে আহা যাওয়া করবে। মানুষের ছোট ছোট ছাওয়া নিয়ে বেড়ি ছাওয়ার লঞ্চ এখানে নামা খুব জুলুম। এই ভিড়ের না একটা ট্রাফিক আছে, তাও ওকে দেখি না না।